শুনা 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 তুমি আজিয়ে মোক লাষ্ট ফোন কৰিলা মোক আৰু ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা মই কিন্তু মা আগত চব কথা কৈ দিম তোমাৰ স্বভাৱ মই ভাল পোৱা নাই তোমাক ভালেৰে কৈছো তুমি আৰু মোক ফোন কৰি নাথাকিবা বুজিছা শুনা মই এইবিলাকৰ মাজত সোমাব নোৱাৰো তুমি মোক পাহৰি যোৱা আৰু মোক ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা আয়ো পানী এগিলাচ লৈ মোৰ বৰ পিয়াহ লাগিছে আনিছো দেউতা লওক অঁ আয়ো দেউতা তই আমাক সেই মালালগ হোৱাটো বাদ দে কিয় দেউতা এই তাই যে এসোপা ৰিলছ নে কিবা ফিল্মছ বনায় সেইকাৰণে গাঁৱৰ মানুহবোৰে তাইক বেয়া পোৱা হৈছে বুজি পাইছ সেইকাৰণেহে তোক মই কৈছোঁ হ'ব দেউতা এইবাৰতো দলটো গঠন কৰিবই লাগিব তাৰ লগতে মই এইটো ধান্দাও কৰি আছোঁ ইটো কথা মানে মালাৰ কথা সেই মালাৰ কথা বাদ দে তই তাৰ কথা ভাবি লাভ নাই কিয় কিয় মানে মালাৰ সেই সমুদ্ৰৰ সৈতে বহুত কিবা কিবি হৈ আছে কি অঁ কিচোন সেই ঘৰৰ পৰা খেদা খাই বেংগলোৰ পালেগৈ আৰু তাৰ নিচিনা ফটোৱা ল'ৰা এটালে মালাক মাক বাপেকে এনেও নিদিয়ে হে তই সেইবোৰ বাদ দে তই এতিয়া মুঠতে সেই বিহুটোৰ কথা চিন্তা কৰ বিহুটো চিন্তা কৰিবই লাগিব তাৰ লগতে মই সেই ইটোও মাথা মাৰি আছোঁ বুজিছ সেই এইটো মানে সেইবোৰ বাদ দে এতিয়া তই মেইন টপিকটো লৈ আহা বিহুটো ভাবিবই লাগিব বন্ধু চব মেনেজ হ'ব ৰ অঁ কৰিব লাগিব খালি এটা চিন্তাই আহি আছে মোৰ বুজিছ কি পৰীক্ষাটো আগত আহি আছে যে পিছে তহঁতৰ ঘৰলৈ যোৱাটো মহা চিন্তাৰ কথা বুজিছ কিয় ঐ সেইজনী মালা দেখোন এই ভালে হ'ল দে এই ইয়াত লগ পালোঁ এই মালা দেখোন এই ৰচোন ৰ অ মেনা দেখোন তহঁতে ইয়াত কি কৰি আছ হে তোক লগ পালোঁ ভালে হ'ল দে সেই আমি দুটাই তোৰ ঘৰলৈ যোৱাৰ কথা আছিলহে কিয় কিয় মানে সেই আমি এইবাৰ বিহু দল এটা উলিয়াইছোঁ নহয় সেই বিহু গাম আমি এইবাৰ তোক লাগিব নহয় এই মই নোৱাৰিম দে মোৰ অসুবিধা হ'ব কিয় তহঁতেচোন আমাৰ ঘৰৰ কথা জানই মাৰ বেমাৰ ঘৰৰ সকলো কাম ময়ে কৰিব লাগে গতিকে মই সময় দিব নোৱাৰিম দে হ'লেও কিবা এটা কৰ তই নহ'লে অসুবিধা হ'ব নহয় এতিয়া আকৌ কম সময় দিব পাৰিম বুলি পিছত যদি নোৱাৰো তহঁতৰ অসুবিধা নহ'ব জানো গতিকে নালাগে দে বেলেগ এজনী ছোৱালীকে চা সময় দিব পৰা হয় মোৰো ভাল লাগিল হয় বুজিছ হ'বনে নহ'লে আৰু উপায়টো নাই তোকে আশা কৰি আছিলোঁ দে হ'ব দে তহঁতে থাক মই যাওঁ অঁ যা চালা আশাত চেঁচা পানী ঢালিলে পঢ়িব নালাগে ৰাতি 12টা বজালৈ মোবাইল চাব শুই উঠিব 9টাত ইফালে পৰীক্ষা পালেহি পঢ়িব নালাগে সংখ্যা ল'ৰাসোপাৰ লগত ঘূৰি ফুৰিব মেট্ৰিকটো ভালকৈ পাছ কৰি সি বৰ ডাঙৰ মানুহ হ'ল ইফালে মাক বাপেকৰ কথা শুনিব নালাগে তাৰ চিন্তাত বাপেকৰ বেমাৰ হৈ গৈছে তাক কথা ক'লে সি চব জানে সিহে আকৌ আমাক বুজায় হেৰ' এতিয়া যদি তই ভালকৈ নপঢ় আকৌ তই কেনেকৈ ভালকৈ পাছ কৰিবি
অঁ 3টা মিছ কলচোন ৰবিনে মাৰিছিল অঁ সেইটো দেখোন ঐ কি হ'ল আহ আকৌ একো নহয় আহ আকৌ তাতে ৰৈ আছ যে কিয় সেই এবাৰ মই আহিছিলোঁ তোৰ মায়াক দেখি মই গুচি গ'লোগৈ কিয় আকৌ যদি গালি পাৰে গালি আকৌ কিয় পাৰিব এই ভয় লাগে আকৌ ৰচোন দেউতা আকা দেউতা আছে কিয় অ' দেউতাও আছে সেয়ে নহ'লে মই গৈ থাকোঁ কি হ'লে তোৰ আকৌ ক'ত যাওঁ আহ আকৌ যদি গালি পাৰে গালিহে পাৰিলে পাৰিব আৰু এই মইচোন ফোন মাৰি আছিলোঁ 3বাৰমান হেই। ধৰা নাই মই শুই উঠিছোহে মই বিহুৰ কথা পাতিবহে আহিছিলোঁ অ' হয় নেকি ৰচোন মই আহি আছোঁ অঁ এই মই কিন্তু ভিতৰলৈ নাযাওঁ দেই মই ইয়াতে আছোঁ হ'ব দে পিছে কি ভাবিছ দলটোৰ বিষয়ে দলটো এবাৰ বনাবই লাগিব অঁ ইফালে মোৰ পৰীক্ষাও পালেহি তাৰমানে এবাৰ বিহু গোৱা নহয় এই নাই বিহু হ'বই লাগিব অঁ এটা কাম কৰোঁ কি মোৰ এক্সামটো নোযোৱালৈকে মই তোক দেওবাৰে সময় দিম তাৰ পাছত এক্সাম যোৱাৰ পাছত মই ৰেগুলাৰ টাইম দিম তই খালি এটা কাম কৰ কি তই নাচনীকেইজনী মেনেজ কৰ এক্সামটো যোৱাৰ পাছত কিন্তু তই টাইম দিব লাগিব হ'ব এইবাৰ বিহু দলটো আমি ভালকৈ উলিয়াম আৰু কম্পিটিশ্যনো মাৰিব লাগিব এইখিনি কথা পাতিব লাগে কাৰণেতো মই আহিছিলোঁ এতিয়া গৈ থাকোঁ দে আকৌ সেই মায়ে দেখিলে জেং কৰিব এইবিলাকতো আমাৰ চলিয়ে থাকে ঠিক আছে দে বাৰু মই যাওঁ অঁ যা